কি খবৰ আপোনালোকৰ? মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা মই শুই উঠি মেলি চাহ খাই অকণমান এনেই আছিলোঁ, যিহেতু আমাৰ স্কুল বন্ধ আছিলে এইকেইদিন, কাৰণ পৰীক্ষা হৈ গৈছে। পৰীক্ষা হৈ যোৱাৰ পিছত স্কুল কেইদিনমান বন্ধ আছিলে। তাৰপিছত কাইলৈ কিতাপ দিব আৰু কাইলৈ যাব লাগিব। আৰু আজি ৰাতি আমাৰ নামঘৰত ভাওনা আছে আৰু দেৰিলৈকে চাবও নোৱাৰোঁ। কাইলৈ যিহেতু কিতাপ দিব, সেইবাবে ভাবিলোঁ এটা মিনি ব্লগ দিওঁ। আজি বহুত দিন দিয়া নাই, মই বহুত দিন মিনি ব্লগ নিদিওঁ, মই মিনি ব্লগে নিদিওঁ, ৰিলচ দিওঁ বেছিকৈ। আৰু এইপিনে দেখিছেনে প্লাষ্টিকৰ নখ লগাই লৈছোঁ, দেখিছেনে বাৰু গাইজ মোৰ ষ্টাইলটো? আৰু সেইপিনে আজি বহুত দিনৰ মূৰত যিহেতু দিছোঁ মিনি ব্লগ এটা, চাই লওক। আৰু এয়া ভাত বনাই আছে, ইয়াৰ ওপৰত থেকেৰা শুকুৱাবলৈ, এইকেইদিন যিহেতু বৰষুণ দি আছে সেইবাবে থেকেৰা এনেকেই শুকুৱাবলগীয়া হৈছে। আজি অকণমান ৰ'দটো দিছে ধুনীয়াকৈ। এতিয়া কেইটা বাজিছে চাই লওঁ। 9:08 হ'ল, 9:08 গাইজ। আৰু আমাৰ মোবাইলত লেট, সেইটো কাৰণে আমাৰ বৌ মোবাইলটোত চাইছোঁ। আমাৰ মোবাইলত 9:04 হৈছে। টাইমটো ফাৰ্ষ্ট কৰি দিব লাগিব। আৰু সেয়া আছিলে আজিৰ মিনি ব্লগ। আজিলৈ আহোঁ, বাই। ভাল পালে যদি মিনি ব্লগটো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।